আমাৰ ভৈৰৱ পূজাখন হা এইটো ভৈৰৱ পাহাৰ হা ভৈৰৱ চূড়া বুলি কৈছিল তে আমাৰ আটা ধৰ আইতাৰ দিনত বহুদিন আগত পুৰণি মন্দিৰ কোনেও ক'ব নাপায় যে কিমান চনত হৈছে তে আজি যুগ যুগান্তৰ আমি পূজাখিনি কৰি আছোঁ বা বহু ভক্তবিন্দু আহে কিবা মনের বাঞ্ছা কামনা কৰে বা কাৰোবাৰ ল'ৰা ছোৱালী নহয় ইয়াত আহিলে ল'ৰা ছোৱালী পায় আৰু ইয়াত অহাটো কিন্তু পুৰা ইমান সহজো নহয় বহুত পাহাৰ মানে পাৰ হৈ অহাৰ পিছতহে মানে জেগাটো পায় আৰু এই যে শিৱলিংগখন হা শিৱলিংগখন 5 ফুট তলত আছিল হেল্ল' গাইজ ফেনাম শিৱম এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল গুৱাহাটী ভেকেশ্যন আৰু আজি আহিছোঁ মানে বঙাইগাঁৱৰ ভৈৰৱ পাহাৰত আৰু মোৰ আগফালে পাহাৰ বগা মানুহৰ ভিৰ চাওঁ আৰু কিয়নো আজি ইমান মানুহে পাহাৰ বগাবৰ কাৰণে ভিৰ কৰি আছে গোটেইখিনি গম পাব তাৰ বাবে ভিডিঅ'টো শেষলৈকে চাই থাকিব লাগিব এইখিনি ভিতৰতে মানে একদম অৱস্থা বেয়া হৈ গৈছে আৰু মানে এনেকুৱা মানে 4-5 গুণ জেগা আছে পাইনে নাই ধৰিব নোৱাৰিছোঁ আৰু গৈহে আছোঁ যাব লাগে তেনেকৈ মানে য'তে মানে চাহ জেগা পাওঁ অলপ ৰখি দিওঁ আকৌ অলপ যাওঁ কোনোমতে অকণ সমান জেগা পাইছোঁহি আৰু কোনোমতে আধা মানে ৰাস্তা আহিলোঁ আৰু মানে এতিয়াও আধা বাকী আছে আৰু এতিয়া মানে কি কৰিছোঁ মানে বহুত ভাগৰ লাগিছে তাৰ কাৰণে এটা ধুনীয়াকৈ মানে জুৰি এটা পাইছোঁ এটা মানে ৰখি মানে মুখ চুখ ধুই ল'লোঁ আৰু অলপ ৰেষ্ট কৰিছোঁ আৰু এতিয়া মানে ইয়াৰ পৰা অকণমান তালৈকে গৈ থাকিম কিন্তু টাইম লাগিব বাৰু অলপ এতিয়াও মানে বহুতখিনি বাকী আছে কালিলৈকে ভাবি আছিলোঁ একদম যাম ধুনীয়াকৈ পূৰা ভিডিঅ' চিডিঅ' বনাম ফটো চটো উঠিম আৰু আজি মানে একদম অৱস্থা বেয়া হৈ গৈছে কি ক'ম আৰু বা যিটো ভাবিছিলোঁ বেলেগ হ'লগৈ কিবাহে আহি আছোঁ আৰু উপায় নাই আহিছোঁ এতিয়া মানে একদম কমপ্লিট কৰিহে যাম আছে আৰু বেছি দূৰ নাই পামহি আৰু সঁচাই মানে একদম অৱস্থা বেয়া হৈ গৈছে তথাপিও মানে হাৰ মানে নাই আহি আছোঁ উঠিমেই আপোনালোকে ভাবি চাগে এই ৰ'দখনত মানে এই গৰমত এই ৰ'দখনত মানে এনেকৈ পাহাৰ কিয় বগাই আছোঁ ভাবিছে চাগে আৰু কিয় বগাই আছোঁ আৰু অকণমান পিছত কৈ আছোঁ মানে একে মেইন জেগাটোত গৈ লওঁ তাৰপৰা মানে গোটেইখিনি কৈ আছোঁ কিয় আহিছোঁ এই গৰমখন আৰু এই মানুহৰ পৰা মানে কিয় আহি আছে চব কৈ আছোঁ আহি পালোঁ বুলি মনটো ভাল লাগি গৈছিলে আহিবা চাইছোঁ নহয় আৰু এতিয়াও বহুতখিনি বাকী আছে আৰু এখন পাহাৰ বোলে আছে তেনেকৈ হ'লে কেতিয়াবা আমাকে ধৰিব নোৱাৰিছোঁ দেই মানে মানুহবোৰ গোট খাই থাকিলে লাগে আহি পালোঁ পিছত আহি কেনে চাওঁ পোৱাই নাই আৰু বহুত আছে তেতিয়াৰ পৰা আহিছোঁ এতিয়া মানে মেইন ঠাইটো পোৱাই নাই আৰু কিমান যাব লাগিব গমেই পোৱা নাই খালি যাব লাগে গৈহে আছোঁ আৰু এতিয়ালৈকে মানে 3খনমান পাহাৰ পাৰ হৈ আহিলোঁ আৰু কিমান যাব লাগিব গম পোৱা নাই 4খন নেকি 4খন এতিয়ালৈকে মানে 4খনমান পাহাৰ পাৰ হ'লোঁ আৰু মানে কিমান যাবলৈ গম নাপাওঁ আৰু ইয়াৰ মানে জেগা মানে ইমান মানে আপ হয় নহয় ইয়াত যদি কিবাকৈ মানে শ্লিপ খাব হয় মানে ৰখিব পৰা টানেই আছে
ফাইনেলি মেইন ঠাইটো আহি পাই গ'লোঁ আৰু ইয়াতে হৈ আছে পূজাখন আৰু এই পূজাখন মানে প্ৰতি বছৰে বহাগ মাহৰ 6 তাৰিখে অনুষ্ঠিত কৰা হয় আৰু ইয়াত মানে আগৰ দিনৰ বহুতো মানে পুৰণি মূৰ্তি আছে আৰু শিৱলিংগ আছে আৰু এই মূৰ্তিসমূহকে বা শিৱলিংগতে প্ৰতি বছৰে মানে আজিৰ দিনটোতে ইয়াতে পূজা কৰা হয় আৰু ইয়ালৈ অহাটো মানে ইমান সহজো নহয় দিয়ক মানে 7খন পাহাৰ পাৰ হোৱাৰ পিছতহে মানে এই মানে ঠাইটো আহি পায় আৰু চবতকৈ মানে লাষ্টত আছে এই পাহাৰখন আৰু এইখন পাহাৰ পাবলৈ মানে ইয়াৰ আগত মানে আৰু মানে 6খন পাহাৰ পাৰ হৈ আহিব লাগে সেইটো কাৰণে মানে আহোঁতে মানে বহুত কষ্ট হৈ যায় আমিও ৰাতিপুৱাই আহিছিলোঁ আহি পাওঁতে মানে আমাৰ মানে তেতিয়া পিছবেলাই হৈ গ'লহি আৰু এইফালে মানে পূজা কৰা মানুহৰ ভিৰ চাওক আৰু আমিও লাগি গ'লোঁ লাইনত আৰু প্ৰথমতে পূজা কৰি লওঁ তাৰপিছত মানে লাহে লাহে মানে গোটেইবোৰ মানে দেখুৱাই থাকিম আৰু ইয়াত যিখন মূৰ্তি আছে গোটেইসমূহ দেখুৱাম আৰু ইয়াৰ মানে যোনটো ভিউটো আৰু ভিউটো দেখুৱাই থাকিম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আমাৰ ভৈৰৱ পূজাখন এইটো ভৈৰৱ পাহাৰ ভৈৰৱ চূড়া বুলি কৈছিল তে আমাৰ আটা ধৰ আইতাৰ দিনত বহুদিন আগত পুৰণি মন্দিৰ কোনেও ক'ব নাপায় যে কিমান চনত হৈছে তে আজি যুগ যুগান্তৰ আমি পূজাখিনি কৰি আছোঁ বা বহু ভক্তবিন্দু আহে কিবা মনের বাঞ্ছা কামনা কৰে বা কাৰোবাৰ ল'ৰা ছোৱালী নহয় ইয়াত আহিলে ল'ৰা ছোৱালী পায় বা এনেকৈ আজি যুগ যুগান্তৰ বছৰ নতুন বছৰত এই পূজাখিনি হয় 6 তাৰিখত পাহাৰৰ পূজাখিনি হৈ থাকে বা এতিয়া ধৰ কিছুমানে ছাগলী চাৰিয়া দিয়ে পাত চৰাই উৰিয়াই দিয়ে কিছুমানৰ মনৰ বাঞ্ছা কামনা হয় কিছুমানৰ নহয় তো আজি এই 6 তাৰিখত পূজাখিনি ধৰ শেষ হ'ল বহু ভক্ত আহে দূৰত মানে প্ৰতি বছৰে মানে বহাগ বিহু মানে বহাগ মাহ 6 তাৰিখে হয় বহাগ বিহু মানে 6 তাৰিখত হ'ব এই ইয়াৰ পাছতে মানে আজিৰ পুৰা পাৰি শেষ পাল এই বহাগতে এইটো হৈ থাকে আৰু আপোনালোকে গোটেই কথাখিনি গম পালে খুৰাই ধুনীয়াকৈ বুজাই দিলে মই যিহেতু মানে এই বিষয়ে জ্ঞাত নহয় সেইকাৰণে মানে খুৰাৰ পৰাই মানে সুধি পাই আপোনালোকক জনালোঁ গতিকে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাইক আৰু কমেণ্ট কৰি দিব খুৰাৰ নামতে ঠিক আছে আৰু আপোনালোকে যদি পাৰে আজিতো গ'লে নেক্সট বছৰ বহাগৰ 6 তাৰিখে ইয়ালৈ আহিবলৈ ট্ৰাই কৰিব আৰু ইয়াত অহাটো কিন্তু খুৰা ইমান সহজো নহয় বহুত পাহাৰ মানে পাৰ হৈ অহাৰ পিছতহে মানে জেগাটো পায় মানে যেতিয়া মানে মহাদেৱ মাতিব তেতিয়াহে বোলে আহিব পাৰে কোৱা মতে মানে বহুতে তেনেকৈ কয় যে মানে যেতিয়া মাতিব নিজে আহিব হয় তেতিয়া মানে যদি এই প্ৰভু মহাদেৱে যদি কয় বোলে মই আজি ভক্তবিন্দুক আনিম মাতি হয়তো আপোনালোকে নিজে আহি পাব আৰু এই যে শিৱলিংগখন শিৱলিংগখন 5 ফুট তলত আছিল এই 5 ফুট তলত সোমাই আছিল তাতে আমাৰ ৰাইজে জাগাটো মানে কম হয় বুলিয়া বহল কৰাতে 5 ফুট পিছত খুন্দি ওলাইছিল এই শিৱলিংগটো তাতে আৰু সোণাৰ এখন নন্দী গৰু ওলাইছিল মানে সোণৰে এইখিনি ওলাইছিল ৰাইজে আৰু প্ৰতি বছৰে মানে বহাগত 6 তাৰিখত ভক্তবিন্দু উঠে আৰু এই পূজাখনৰ নামটো কি পূজা বুলি কয় ভৈৰৱ পূজা তাৰ লগতে আৰু খালি ভৈৰৱে নহয় তাতে এটা মন্দিৰ আছে কামাখ্যা মা পূজা কৰি মেলি আহি গ'লোঁ আৰু খুৰাই ধুনীয়াকৈ গোটেইখিনি বুজাই দিলে সেইখিনি আপোনালোকে গম পালে আৰু খুৰাই গোটেইখিনি পূজাখনৰ বিষয়ে গোটেইখিনি ধুনীয়াকৈ বুজাই দিলে আৰু সিটো পাৰৰ মানে যিটো ভিউটো দেখুৱালোঁ আৰু এতিয়া মানে আমি যোনটো ছাইডৰ পাইছিলোঁ ফ্ৰণ্টৰ ভিউটো দেখুৱাই আছোঁ বাৰু আৰু আহোঁতে যেনেকৈ মানে একদম মানে ইখনৰ পিছত সিখনকৈ মানে পাহাৰ বগাই আহিছিলে এতিয়া মানে যাওঁতে আকৌ তেনেকৈ মানে ইখনৰ পিছত সিখন তেনেকৈ বগাই গৈ থাকিব লাগিব প্ৰায় 3টাই বাজিলে আৰু মানুহৰ ভিৰো কমিছে এতিয়া আৰু গতিকে আমিও এতিয়া মানে গৈ আছোঁ লাহে যিমান পাৰোঁ মানে সোনকালে যাব লাগিব কাৰণ এতিয়া ইয়াৰ পৰা যদি মানে ইয়াতে যদি দেৰি কৰোঁ তেনেহ'লে মানে তল পোৱালে মানে ৰাতি হৈ যাব আৰু এইফালে নামা ৰাস্তাটো চাওক দেখিছেনে একদম কেনেকুৱা একদম মানে ডাইৰেক্ট চিধা ইয়াত যদি কিবাকৈ যদি শ্লিপ খাব হয় তেনেহ'লে মানে ৰখিব পৰাটো মানে সম্ভৱেই নহয় একদম মানে সাৱধানে নামিব লাগিব ইয়াত তাতে মানে কালি যিহেতু মানে বৰষুণ দিল তাৰ কাৰণে মানে বহুত বেছিয়ে পিছল হৈ আছে একদম সাৱধানে মানে নামিবলগীয়া হৈ আছে ভগৱানক পোৱাটো মানে ইমান সহজ নহয়
এখন পাহাৰ মানে পাৰ হ'লো আৰু এনেকুৱা 6খন পাৰ হ'ব আছে আৰু এইখন পাহাৰ মানে ইমানেই ওখ আৰু এইখন পাহাৰ তলত মানে বাকী পাহাৰবোৰ চাওক মানে কিমান সৰু দেখা যায় সেইখন পাহাৰৰ পৰা নামি আহিলোঁ আৰু এতিয়া এইখন পাহাৰ পাইছোঁ আৰু ইয়াৰ পৰা মানে এইফালৰ ভিউটো চাই লওক কিমান ধুনীয়া ভিউ আৰু ইয়াৰ পৰা মানে একেবাৰে ব্ৰহ্মপুত্ৰখনলৈকে দেখা যায় আৰু এইফালে আছে নৰনাৰায়ণ সেতুখন মোবাইলত ধৰিবই নোৱাৰি এতিয়ালৈকে 2খন পাহাৰ পাৰ হৈ আহিলোঁ কিন্তু মানে সঁচাকৈ মানে যাবলৈ মন নোযোৱা হৈছে ইমান ধুনীয়া পৰিৱেশ নহয় মানে যাবলৈ মন যোৱা নাই সেইকাৰণে যিমান পাইছোঁ মানে একদম ধুনীয়াকৈ ৰখি আছোঁ ফটো উঠি আছোঁ আৰু তেতিয়া মানে আমি এনেকৈ এই পাহাৰখন আছে এনেকৈ একদম পূৰা আহিছিলোঁ আৰু এতিয়া মানে আকৌ তেনেকৈ সেই পাহাৰখন পাৰ হৈ সিফালে আকৌ যাবগৈ লাগিব এতিয়াও মানে বহুতখিনি বাট বাকী আছে মানে 60% মান মানে ৰাস্তা এতিয়াও বাকী আছেই কিন্তু যাবহে মন যোৱা নাই মানে ইমান মজা লাগিছে ইয়াত থাকি কোনোমতে তল আহি পাই গ'লোঁ আৰু এতিয়া মানে ইয়াত বেছি দেৰি নগৈ চিধা ঘৰলৈকে বুলি আহি আছোঁ আৰু সন্ধিয়া হৈছেহি প্ৰায় আৰু এতিয়া মানে আমি আকৌ এটা মানে বেলেগ জেগালৈকে যাম আৰু সেইটো মানে আপোনালোকে নেক্সট ভিডিঅ'ত দেখা পাব আৰু আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ যদি চাই ভাল পায় লাইক আৰু কমেণ্ট এটা কৰি দিয়ে লগতে যদি চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি হাত থকা বেল আইকনটো দবাই দিব